নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ফিজিকেলৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে জুলাইত ফিজিকেল বাতিল হৈছে। এতিয়া ফিজিকেল আপোনালোকৰ কোনটো মাহত ষ্টাৰ্ট হ'ব আৰু লগতে এডমিট কাৰ্ড কেতিয়া আহিব আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাম। লগতে আপোনালোকক অসম পুলিচৰ বিষয়ে এটা নতুন আপডেট দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমেই পাইছে 20 জুন তাৰিখে CM ছাৰে টিভিৰ সন্মুখত কৈছিল যে আমি জুলাইত ফিজিকেল নাপাতো। কাৰণটো কি আপোনালোকে জানে, বানপানী, বৰষুণ, অসমৰ পৰিস্থিতি বেয়া। আপোনালোকক যিহেতু মই প্ৰতিটো ভিডিঅ'তে জনাইছিলোঁ যে এইটো মাহত ফিজিকেল হ'ব নেলাগে আৰু আপোনালোকক বহুতে কৈছিল যে হ'ব নেলাগে আৰু বহুতে বহুত ধৰণৰ মন্তব্য প্ৰদান কৰিছিল, যিবোৰ মন্তব্য একেবাৰে বেয়া আছিল আৰু মোক ব্যক্তিগতভাৱেও তেওঁলোকে বহুত বেয়াকৈ কৈছিল যে তই একো নোৱাৰ, বেলেগক কৈ আছ, এনেকুৱা ধৰণৰ কথা বহুতেই কৈ আছিল বা বহুত বেয়া গালি পাৰিছিল। কিন্তু আপোনালোকে গম পায়, যোনসকলে মোক ফ'ল' কৰি আছে, তেওঁলোকে আগৰ পৰা মোৰ ভিডিঅ' চাই আছে, তেওঁলোকে ভালদৰে জানে যে মই জুলাইত ফিজিকেল হোৱাটো বিচৰা নাছিলোঁ আৰু মই কৈছিলোঁ যে এইটো পৰিস্থিতিত এনেকুৱা হ'ব, ফিজিকেল হ'লে সেনেকুৱা হ'ব। মই জনাইছোঁ, যোনসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে এই কথাটো ভালদৰে অৱগত। এতিয়া আপোনালোকে গম পাইছে যে জুলাইত ফিজিকেল বাতিল হৈছে, কিন্তু এতিয়া আপোনালোকৰ ফিজিকেল হ'ব কেতিয়া? যিহেতু বহুতে বহুত ধৰণৰ কথা কৈ আছে যে জুলাইৰ পিছতে ফিজিকেল হ'ব, এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিছে। চাওক, জুলাইত CM ছাৰে ঘোষণা কৰিম বুলি কৈছে ফিজিকেল কেতিয়া হ'ব। আপোনালোকৰ ফিজিকেলটো আগষ্ট বা ছেপ্টেম্বৰ মাহৰ এইখিনি টাইমত ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। এটা কথা মনত ৰাখিব, এই যেতিয়াই ফিজিকেলটো ষ্টাৰ্ট হ'ব তাৰ 10 বা 15 দিন পিছত শেষ হোৱাৰ 10 দিন, বৰ বেছি কৈছোঁ, 10 দিনৰ ভিতৰতে কিন্তু ৰিটেন এক্সামো অনুষ্ঠিত হ'ব। আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ আপডেট এইটো। আপোনালোকে কেৱল ফিজিকেল প্ৰিপাৰেশ্যন চলালেই নহ'ব, ৰিটাৰ্ণ এক্সামৰ কাৰণে আপোনালোকে অকণমানো টাইম নাপাব। আপোনালোকে কিন্তু 10 দিন পিছতেই ৰিটাৰ্ণ এক্সামত বহিব লগা হ'ব, এইটো একেবাৰে নিশ্চিত। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা একেবাৰে নিশ্চিত আৰু এডমিট কাৰ্ড আপোনালোকৰ আগষ্ট মাহত, যদি আপোনালোকৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ এইখিনি টাইমত অনুষ্ঠিত হয় তেতিয়াহ'লে ছেপ্টেম্বৰৰ আপোনালোকৰ আগষ্টৰ মাজভাগমানত আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ডখন আহি যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আৰু মই জনাইছিলোঁ যে সেই টাইমত পৰিস্থিতি কেনেকুৱা। প্ৰতিটো ভিডিঅ'তে মিনিমাম মই 20-25টামান ভিডিঅ' বনাইছোঁ সেই পৰিস্থিতিৰ ওপৰত, যে এনেকুৱা টাইমত এনেকুৱা হয়, কাৰণ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ বা নিজেও তাৰ ভুক্তভোগী হৈছিলোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্টত মাৰ্ক উঠাব নোৱাৰিলোঁ আৰু সপোনটো সপোন হৈয়ে ৰৈ গুচি গৈছে। বহুতৰে সপোন এনেকৈ ৰৈ গুচি গ'ল হয় যদি জুলাই মাহত ফিজিকেল অনুষ্ঠিত হ'ল হয়। কাৰণ এতিয়াও বহুকেইখন ডিষ্ট্ৰিক্টতে বানপানী হৈ আছে আৰু প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টত পানী এতিয়াও আছে, ভালদৰে শুকোৱা নাই, প্ৰিপাৰেশ্যন চলাবও পৰা নাই আৰু ফিজিকেল পাতিবলৈ গ্ৰাউণ্ডো বৰ্তমান নাই। আপোনালোকে গম পাইছে, ফিজিকেল অকণমান দেৰি হ'লেও আমাৰ কোনো কথা নাই, যাতে আমাৰ সপোনবিলাক পূৰণ হয়। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, এই সৰু আপডেটটো আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।